সো ইয়াতে আপোনালোকৰ গাঁও প্ৰধানৰ পোষ্ট মুকলি কৰিছে গতিকে কোনসকল ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব কোনসকল এলিজিবল হ'ব কেনেকৈ কৰিব সম্পূৰ্ণ ডিটেইলছ জনাম আপোনালোকক প্ৰথমৰ পৰা শেষলৈ নিশ্চয়কৈ চাই থাকিব সো নটিফিকেশনটো মুকলি কৰিছে গোলাঘাট ডিস্ট্ৰিক্টৰ ফালৰ পৰা অফিচ অফ দ্য ডিস্ট্ৰিক্ট কমিশনাৰ গোলাঘাটৰ ফালৰ পৰা য'ত 18টা গাঁও প্ৰধানৰ পোষ্ট ইতিমধ্যে মুকলি হৈছে ইয়াত ক'ত পোষ্ট মুকলি কৰিছে হেতু আপোনালোকে চাব পাৰে ৰিভেনিউ সাৰ্কেল গোলাঘাটৰ ক্ষেত্ৰত মৌজা দিয়া আছে তাৰ পিছত আপোনালোকৰ ৰিভেনিউ অফ ভিলেজো দিয়া আছে যেনেকৈ ফাৰ্ষ্ট যদি আপোনালোকে আছে নেম অফ দ্য মৌজা মৌখোৱা আছে তাৰ পিছত বগৰী জেং আছে পদুমনি গাঁও ইয়াৰ আন্ডাৰত তাৰ পিছত আপোনালোকৰ খিলাধাৰী ক্ষেত্ৰত বৰিছোৱা গাঁও খিলাধাৰী ক্ষেত্ৰত আকৌ নাওবৈছা কালুজান মলহান্তি টুপ কছাৰী চুক 1 নং জামুগুৰি চিপাহীবাৰী সো আপোনালোকৰ নিজৰ গাঁও কোনখন হয় হেমতে এতে এপ্লাই কৰিব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত চাওক আপোনালোকে যে মেট্ৰিক পাস কৰা হ'ব লাগিব কমসে কম আপুনি যদি মেট্ৰিক পাস কৰিছে আপুনি ইয়াৰ বাবে এলিজিবল হ'ব আৰু দ্য এপ্লিকেন্ট মাষ্ট বি পাৰ্মানেন্ট ৰেসিডেন্ট অফ কনসাৰ্ন ভিলেজ এণ্ড মাষ্ট process land or other immovable property register the applicant's name within the area মানে আপোনালোকৰ যিসকল এপ্লাই কৰিব তেওঁলোকে কিন্তু হেই গাঁৱৰ হ'ব লাগিব যদি আপুনি যিটো মৌজা বা যিখন গাঁৱৰ বাবে এপ্লাই কৰিছে আপুনি হেই তাৰে পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব আৰু নিজৰ নামৰ মাটিও থাকিব লাগিব the applicant must be a person of good character and reputation and capable of assisting the government in the implementation of its policies and programs the বয়সৰ ক্ষেত্ৰত মিনিমাম 25 বছৰ হ'ব লাগিব আৰু not be more than 65 years আৰু 65 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগিব the applicant shall not have more than 2 living children দুজনতকৈ বেছি চিলড্ৰেন থাকিলে তেওঁলোকে এতে এলিজিবল নহব ৰিমুনাৰেশনৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে যদি সিলেকশন লাভ কৰে সিলেকশনৰ ক্ষেত্ৰত মান্থলি ইয়াতে আপোনালোকে 14000 কে স্যালাৰি ইয়াতে লাভ কৰিব ডকুমেন্টছ কি লাগিব চাওক আপোনালোকে সো ইয়াতে এপ্লিকেশনটো আপোনালোকৰ প্ৰথমতে যদি অনলাইন এপ্লাই মোডত আপোনালোকে কৰিব পাৰিব ডকুমেন্টছৰ ক্ষেত্ৰত সেলফ এটেস্টেড কৰিব লাগিব কেনেকৈ কৰে আপোনালোকক কৈ আছো সো প্ৰথমতে আপোনালোকৰ ডকুমেন্ট কি দিব লাগিব হেবসমূহ চাই লওক সেলফ এটেস্টেড কপি অফ পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট PRC খন আপোনালোকৰ সেলফ এটেস্টেড কৰা হ'ব লাগিব তাৰপিছত আপোনালোকৰ সেলফ এটেস্টেড কপি অফ এজ প্ৰুফ সাৰ্টিফিকেট বাৰ্থ সাৰ্টিফিকেট নাইবা মেট্ৰিকৰ এডমিট কাৰ্ড দিব পাৰে আপোনালোকে নাইবা সাৰ্টিফিকেট দিব পাৰে য'ত আপোনালোকৰ ডেট অফ বাৰ্থ উল্লেখ থাকে সেলফ এটেস্টেড কপি অফ আধাৰ কাৰ্ড ভোটাৰ আইডি নেক্সট আপোনালোকৰ আছে সেলফ এটেস্টেড কপি অফ লেটেষ্ট ল্যান্ড ৰিভেনিউ ৰিসিপ্ট মাটিৰ যিটো খাজনা ৰিসিপ্ট আপোনালোকৰ হেতু আছে তাৰপৰা জমাবন্দী নাইবা ল্যান্ড হোল্ডিং সাৰ্টিফিকেট এণ্ড আদাৰ ৰিলেভেন্ট ল্যান্ড ডকুমেন্ট পাৰ্টেইনিং টু দ্য কনসাৰ্ন ভিলেজ আপুনি সেইখন গাঁৱৰ বাসিন্দা বা পাৰ্মানেন্ট ৰেসিডেন্ট হয় বুলি তাৰ প্ৰুফ হিচাপে দিব লাগিব এফিডেভিট বা সেলফ ডিক্লাৰেশন দিব লাগিব ৰিগাৰ্ডিং দ্য নাম্বাৰ অফ দ্য চিলড্ৰেন যে যেটো আপোনালোকৰ স্মল ফ্যামিলি নৰ্মছ সাৰ্টিফিকেট সেইখন আপোনালোকে দিব লাগিব সেলফ ডিক্লাৰেশন যিখন আপোনালোকে গুগলত ডাউনলোড কৰি ল'ব পাৰিব ফৰ্মখন বা নিজে বনাই ল'ব পাৰিব এনি আদাৰ ৰিলেভেন্ট সাপোৰ্টিং ডকুমেন্ট আপোনালোকে দিব পাৰে এপ্লিকেশন প্ৰসেসটো ইতিমধ্যে চলি আছে আৰু লাষ্ট ডেটটো কিন্তু জুলাই মাহৰ 9 তাৰিখলৈকে ৰখা হৈছে গতিকে যদিহে আপুনি ইয়াতে এলিজিবল আৰু ইন্টাৰেষ্টেড হয় নিশ্চয়কৈ এপ্লাইটো কৰি ৰাখিব সময়ৰ ভিতৰতে আৰু তে সিলেকশন প্ৰসেসৰ ক্ষেত্ৰত কেনেকৈ ল হ'ব চাওক আপোনালোকৰ কোনো ধৰণৰ এডমিট কাৰ্ড বা ইয়াতে আপোনালোকৰ কল লেটাৰ নাহে এলিজিবল ক্যান্ডিডেট লিষ্ট আপোনালোকে এপ্লাই কৰাৰ পিছত অফিচিয়েল ৱেবছাইটত আপোনালোকে লাভ কৰিব নাইবা অফিচত যদি আপোনালোকে গৈ চাই তেনেহ'লে আপোনালোকে দেখিবলৈকে পাব আৰু তেওঁলোকক ইয়াতে ইণ্টাৰভিউ নাইবা ভাইভা ভইচ টেষ্টৰ বাবে মাতিব আৰু ভাইভা ভইচ বা ইণ্টাৰভিউৰ দ্বাৰা ইয়াতে ফাইনেল সিলেকশনটো লাভ কৰিব অনলাইন এপ্লাই কৰাৰ বাবে আপোনালোকে যেটো দেখা পাইছে nijuktiassam.gov.in এইটো অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব লাগিব নিযুক্তি পৰ্টেলত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব তাৰ পিছত আপোনালোকে গোলাঘাট ডিভিজনৰ তাতে যাব তাৰ পিছত আপোনালোকে ইয়াতে এপ্লিকেশনটো কৰিব পাৰিব গতিকে ভিডিওটো ইমানে আছিলে আপোনালোকক জনাৰ চেষ্টা কৰিলো যদি গোলাঘাটৰ পৰা কোনোবা ক্যান্ডিডেটে চাই আছে তেনে আপোনালোকে ইন্টাৰেষ্টেড হ'লে এপ্লাইটো কৰিব পাৰে আৰু কিবা ডাউট থাকিলে কমেন্টত জনাব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নিজৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব পুনৰ লগ পাম নতুন ভিডিওৰ মাজলৈ ধন্যবাদ